নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত মান্যতাৰ আজি ৩০তম খণ্ড। জীৱনে যি পাঠ পঢ়ায় সেই জীৱনটোলৈ মত থাকি যায়। সেই পাঠৰ এই পথ বোলতো কাহানি বা ক'ৰবাত খেলি মেলি লাগি যায় দেখোন। মায়ে কয়, মই হেনো লোৱাতকৈ বেছি ভাবোঁ। নাভাবি জানো পাৰি। এবাৰ সাপে খুটি থোৱা মানুহ লেজলৈ গোফ হয় সোমাই যোৱাটো তেনেই স্বাভাৱিক। কথাত কথা বাঢ়ি কাহিনীত পৰিণত হ'বলৈ বেছি সময় নালাগে। নিজে নিবিচাৰাকৈয়ে কেতিয়াবা ঘটনাত পৰিঘটনাৰ সংযোগ ঘটি জীৱনবোৰ ঘটনাবহুল হৈ পৰে। আৰু মোৰ দৰে সাধাৰণ জীৱন যাপনত বিশ্বাসীবোৰৰ বাবে অবাঞ্ছিত সৰু সৰু ঘটনাবোৰেও বৰকৈ আমনি কৰে। অলপ দিনৰ পৰা অফিচত এক মৃদু গুঞ্জন উঠি আহিছে। অতনু আশ্চৰ্য হেনো মোৰ প্ৰেমত পৰিছে। আমাৰ দুজনৰ মাজত হেনো মিহিকৈ ৰোমাঞ্চ চলি আছে। তেওঁ দেউকাৰ সৈতে জড়িত হোৱাৰ লগত লাভ এংগল বিচাৰি পাই মানুহখিনি যেন নিজেই ৰোমাঞ্চিত হৈ আছে। কি যে মানে এই মানুহবোৰ, কাম নাই আৰু মানে। আজি বন্তিয়ে খোলাকৈ সুধিয়েই পেলালে, তুমি শুনিছানে কথাবোৰ? বৰদলৈতাহঁতৰ মুখতো সেই একেটা কথাই শুনি আছোঁ এইকেইদিন। এতিয়াও চাগৈ তাৰে আলোচনা। চোৱা তোমাৰ ফালে চাই চাই আচৰিত তাক কিবা কৈ থৈ আছে। হয়ো কেৰম খেলি থকাৰ পৰাই আমাৰ ফালে চাই কিবা কিবি কথা পাতি থকা যেন লাগিছে। মোৰ কথাই পাতিছে বুলি কিয় ধৰি লৈছে জানো? অন্য কথাটো হ'ব পাৰে। আহাচোন আহা ৰশ্মি, এইফালে আশ্চৰ্যক অলপ উৎসাহৰ প্ৰয়োজন হৈছে। আহা বন্তি, তোমালোক থাকিলে গুটিবোৰ একদম গাঁতত সোমাইহে। বৰদলৈ নিজৰ ফচহু কথাত নিজেই ৰস লৈ হাঁহি হাঁহি ক'লে। তাৰমানে বন্তিয়ে ঠিকেই কৈছিল। তেওঁলোকে আশ্চৰ্যতাকেই জোকাই আছে। বোলা চেয়াৰ আপ কৰোগৈ তোমাৰ আচিকক। হাতেৰে মিহিকৈ হেঁচুকটা মাৰি বন্তিয়ে ক'লে, হোৱাট ননচেন্স, কাম নাই আৰু মানে এই মানুহবোৰৰ। আৰে তোমাৰ প্ৰেম কৰাৰ বয়স আছেনে মোৰ? প্ৰেমে বয়স চাই নে সময়? আৰু চোৱা না, ব্লেক চাৰ্ট আৰু গ্ৰে পেণ্টৰ লগত তেনেকুৱা গুলি লাগিছে। মেইনটেইন কৰিছে কিন্তু দেই। অফিচৰ ডেকাকেইটাই পাত্তাই নাপায় আশ্চৰ্যদাৰ লগত। ডাঙৰ কথাটো হ'ল হি ইজ ছাচ এ নাইচ পাৰ্চন। বেয়া নহ'ব ৰশ্মি। অহ অফক'ৰ্ছ হি ইজ। মই তেওঁক যথেষ্ট সন্মান কৰোঁ আৰু অন্তৰত প্ৰেম আছে বাবেই তেওঁ দেউকাৰ লগত জড়িত, সেইটো মই জানো। কিন্তু তোমালোকে ভবাৰ দৰে অতনু আশ্চৰ্যৰ এই প্ৰেম ৰশ্মিৰ প্ৰতি নহয়। এই প্ৰেম মানৱ প্ৰেম। সকলোৱে এই কথা জনা উচিত। প্ৰয়োজনতকৈ অলপ ডাঙৰকৈয়ে বন্তিক কথাকেইটা ক'লোঁ আৰু যাতে দুজন মানুহ শুনা পায়। আমাৰ অফিচৰ কেইজনমান যে মুখৰোচক কাহিনী বনোৱাত এক্সপাৰ্ট, আৰু মানুহো বিচাৰি পাইছেগৈ কাক? ৰশ্মি পৰাশৰক। কিয়া মৌচম হে এ দিৱানা দিল। দেৱৰ ফোন ধৰিবলৈ নাপালোঁৱেই, কাটি দিলে। হোৱাটছএপ কৰিলোঁ, অসময়ত যে মনত পৰিল, দস্তক দি দিলোঁ। তাতে মৌচমো আলবেলা যে। আচ্ছা, পিছে আমাৰ মৌচম তেনে নহয়, ভৰিয়া ঘামচি উঠাৰ বতৰ। অফিচতে নে? আৰুনো আশ্চৰ্য ডাঙৰীয়াৰ খবৰ কেনে? শুনিছোঁ তামাম ভাল বোলা মানুহজন। দেউকাৰ সহায়ত উৰি আহি তোমাৰ প্ৰজাত বাহ লোৱাৰ ইৰাদাত নাইতো? অ' প্লিজ, তুমিতো অন্ততঃ এনেকৈ নক'বা। চাবা আকৌ, মোৰ অমানতত নজৰ দিলে মই কিন্তু সুৰাই নেৰিম। তোমাৰ অমানত? নিজে তেনেকৈ ভাবোঁ। কজ আই এম দ্য কিং অফ মাই অউন খেয়ালি পোলাও। হাঁহি ৰখাবই পৰা নাই। বাৰু ৰাজাজী, কোনে কৈছে তোমাক এইবোৰ বিবেকা ৰাইট? থাকে ডুবাইত আৰু খবৰ দিয়ে যোৰহাটৰ। আজি তাইক দিম ৰ'বা। যি দিয়া দি থাকিবা, বাট খোচা নিদিবা। সেইটো কেৱল মোৰ। অ'কে, চি ইউ। মোবাইলটো থ'বলৈ লওঁতেই
আশ্চৰ্যতা মোৰ কাষলৈ সোমাই আহিল। আজি জিকিলে নে হাৰিলে? হৰা জিকানো আৰু কি, কেৰম খেলি বৰ ভাল লাগে। তাতে এইকণ সময়ত সদায় খেলি খেলি এতিয়া নেখেলিলে ভালেই নালাগে। তোমাৰ কুইবিকেলটো কিন্তু বৰ সুন্দৰকৈ সজাই ৰাখা দেই। আচলতে তুমি মানুহজনী বেলেগতকৈ বেলেগ। কিনো বেলেগকৈ ৰাখিছোঁ? খিৰিকীৰ কাষৰ চু দুটাত স্নেক প্লেণ্টৰ টাব দুটা আৰু টেবুলৰ একোণত দেউতাই দিয়া লাৰু গোপালৰ সৰু মূৰ্তি এটা আছে। বাকীবোৰ দেখোন আনৰ লগত একেই। তাতেনো কি ইমান প্ৰশংসা কৰিবলগীয়া আছে? কিন্তু তেওঁৰ প্ৰশংসা শুনি মোৰ ভাল নালাগিবলৈ হৈছে কি? না, এইবাৰ মইহে ফাল্টু ভাবিছোঁ। আশ্চৰ্যতাৰ মোৰ প্ৰতি তেনে একো ভাৱ নাই। তথাপি মোৰ এনে লাগিল তেওঁ যেন মোক কিবা এটা ক'ব খুজিছে, অথচ ক'ব পৰা নাই। খিৰিকীৰে ৰাস্তাটোলৈ চাই ৰৈছে। মোৰ ফালে ঘূৰা দেখি মই লেপটপত চকু থলোঁ, যেন মই অলপ ব্যস্ত। বাৰু, ফাইলকেইটা ৰিচেক কৰিলে যদি মোলৈ মেইলত আজি পঠিয়াই দিবা, কৈয়ে তেওঁ নিজৰ কেবিনৰ দিশে গ'লগৈ। এতিয়াহে যেন ভালকৈ উশাহটো ল'ব পাৰিছোঁ। মই বাৰু কথাবোৰ লগাতকৈ সদায় বেছিকৈ ভাবিবলৈ লৈছোঁ নেকি? ফাইলহে চাওঁ দেই, এইবোৰ একো ভাবি নাথাকোঁ। কোমলৰ ছেমিনাৰ আছিল আজি। গেৰেজত স্কুটিখন নাই। আজিও চাগৈ দেৰি হ'ব। তাতে MSc কৰিবলৈ লোৱাৰ পৰা মাৰ মনত ফূৰ্তি। কিয় মই জানো সুবিধা পালে তাই বাহিৰলৈ গুচি যাব বুলি ভয় খাইছিলোঁ। য'তে পঢ়ে পঢ়ক, মুঠতে তাই সুখত থাকক, কুশলে থাকক, তাইৰ ভাল হওক। তাই নথকা সময়ত ঘৰখন তেনেই ঠাণ্ডা পৰি থাকে। মা আৰু জিনুৱেওনো দিনটোত একেবোৰ কথাকে কিমান পাতিব। অফিচৰ পৰা আহি ভৰি হাতকেইটা ধুই আহোঁ মানে মায়ে চাহ আনিলেই। তুমি কিয় আনিছা? মই কৰিলোহেঁতেন নহয়। হ'ব দে, মই বাকী আনিলেও একো নহয়। গাখীৰকণ এজনে বৰ ভাল দিছে। চাহ একদম চাহত ঘিউ বিৰিঙি আছে। আগৰটোহে বৰ বেয়া গাখীৰ দিছিল দেই। বাহ, আদা চাদা দি বনাইছা, বৰ মন গ'ল। দেউতাৰে গৰু গাখীৰত আদা দিয়া চাহকণ খাই খুব ভাল পাইছিল। দেউতালৈ মনত পৰিল তাৰমানে। কি হৈছে জানো, কেইদিনমান বেছিকৈয়ে মনত পৰিব লৈছে। গাটো বেয়া লাগি থাকিবলৈ লৈছে। ব'লা এবাৰ হোল বডি চেকআপ এটা কৰাই আনো তোমাক। পূজাৰ বন্ধ মিলাই চেন্নাইলৈকে যাওঁ। জয়া বাইদেউহঁতো গৈ আহিলে সেয়া। নেযাওঁ মই ক'লৈকো। ডাক্তৰক দেখুৱাবলগীয়া একোতো হোৱা নাই মোৰ। মৰিলে মৰিম আৰু। তাৰ আগতে তোৰ বিয়াখন পাতি থৈ যাব পাৰিলেই নিশ্চিন্তে মই মৰিব পাৰিম। মা, তুমি কিয় একেটা কথাতে লাগি আছা? তাতকৈ কোমলৰ কথা ভাবা। তোৰ কথা ভাবিলেনো কি মহাভাৰতখন অশুদ্ধ হ'ব? দেউতাক তেতিয়া না কৈছিলি বুজিছিলোঁ। এতিয়া কিহৰ চিন্তা তোৰ? মহাভাৰত শুদ্ধ অশুদ্ধৰ কথা নহয়। মোক আৰু এতিয়া কাৰো লগ নালাগে মা। মই এনেকৈয়ে সুখী। তই যিয়ে নক'ব, লগ সকলোকো লাগে। সুখী বুলি মুখেৰে কৈ দিলেই মানুহ সুখী হৈ নাযায়। কিয় তুমি তেনেকৈ ভাবিছা? তুমি আছা, কোমল আছে, আৰু কিহৰ বেলেগকৈ লগ এটা লাগে মোক? আৰু সম্পৰ্ক এটা ৰাখিবলৈ নাম এটা দিবই লাগিব বুলিতো কথা নাই। মই এনেকৈয়ে সুখী। তই বাৰু সুখী, দেৱু তাৰ কি দোষ? মোক ভাল পোৱাটোৱেই তেওঁৰ দোষ মা। মোক তই শান্তিত মৰিবলৈ নিদিয় বুজিছোঁ। বেয়া পালে মোক। চাহৰ কাপটো লৈ মা উচাত মাৰি উঠি গুচি গ'ল। মায়ে বুজিব নোখোজে মোৰ কথা। দেৱীয়ে বুজাৰ দৰে মায়ে কিয় নুবুজে কথাবোৰ? মোৰো ভাল লাগে, বহুত ভাল লাগে তোমাৰ দেৱুক মা। কিমানবাৰ আমাৰ কথাবোৰে বন্ধুত্বৰ সীমা অতিক্ৰমি লৈলা মজনুৰ সীমা চুইছেগৈ। কিমানবাৰ তেওঁৰ কথাবোৰত মোৰ কলিজা কঁপিছে। তোমাক কোৱাই নাই, আৰু তেওঁকো নকওঁ, কেতিয়াও নকওঁ, কাকো নকওঁ। থাকিবলৈ দিয়া এনেকৈয়ে নামবিহীন এটা সম্পৰ্ক, এটি মিঠা অনুভূতি হয়।
লক্ষ্মী আই আহে মাতৃ ৰাজ্য দৰ্শনে। ৰত্ন দেৱীৰ ঘৰে আহি বহিলে আসনে। মাৰ বৃহস্পতিবাৰৰ প্ৰাৰ্থনা। লক্ষ্মী পাঁচালীখনৰ পৰা বাছি বাছি আৰু কেইটামান নাম গাব এতিয়া। সৰুৰে পৰাই দেখি আহিছোঁ, বৃহস্পতিবাৰ হ'লে মায়ে এঘট পানী ভৰাই তাতে আমৰ তিনিপতীয়া সৰু ঢাল এটা দি লক্ষ্মীৰ আগত ৰাখে। সন্ধিয়া তাকৰীয়াকৈ প্ৰসাদো দিয়ে আৰু লক্ষ্মীৰ নাম গায়। কাষতে ঢাৰি এখন পাৰি ময়ো মাৰ লগত গাইছিলোঁ। স্তৱক কবচমালাখনো মোৰ মুখস্থ আছিল। সেইকাৰণে ককাই মোক ভাল পাইছিল। পাপুদাহঁতক প্ৰাৰ্থনা কৰিবলৈ সদায় ক'ব লাগে। সেই কথাটোত ককাৰ বৰ খং উঠে। সিহঁত দুটাই গোহাঁই ঘৰত সোমাই ঢাৰি পাৰি প্ৰাৰ্থনা কৰিবলৈ বহি চকু মুদিয়েই হাঁহি থাকে। ককাই গালি পাৰিব বুলি মুখ টিপি হাঁহোতেও কাহানি বা হাঁহি ৰখাব নোৱাৰা হয়। পাপুদা আৰু সোণটিদাৰ হাঁহি শুনি শুনি এটা সময়ত মোৰো হাঁহি উঠি যায়। আৰু সন্ধ্যাৰ জপ কৰি থকাৰ মাজতে ককাই আমালৈ চাই চকু পকাই ধৰে। আমি কেইটাই ফৰাফৰ প্ৰাৰ্থনা গাই সুৰ সুৰকৈ গোহাঁই ঘৰৰ পৰা ওলাই আহোঁ। টিট টিট কোমলৰ স্কুটিৰ হৰ্ণ। বাৰান্দাৰ প্ৰিয় কোণটোত বহি বহিয়েই কথাবোৰ ভাবি আছিলোঁ। মাৰ প্ৰাৰ্থনাৰ সুৰে সুৰে উভতি গৈ দেৰগাঁৱৰ পুৱা বৈজনীয়ে এইবাৰ উঠি গেটৰ ফালে ওলাই যাওঁতেই জুনু গেটখন খুলি সোমাই আহিল। ৰাতিপুৱা মোৰ লগতে ওলাই গৈছিল জীয়েকৰ ঘৰলৈ। বৰকৈ ধৰিলে, আজি তাতে থাকিম বুলি কৈ গৈছিল। কোমলক ক'ত পালা? এই দেৰি হোৱা দেখি আজি তাতে থাকিবা বুলিহে। তাই ৰাখিছিল, মই আহিব ওলোৱা দেখি আপোনাক কৈছোঁ। ল'ৰাটিৰ যিহে কান্দোন অ' বাইদেউ। কোমল গৈ ওলালগৈ তেতিয়া, লগতে উঠি গুচি আহিলোঁ। লোকৰ ঘৰত থাকি কিবা ভাল নালাগে মোৰ, মনটো ভৰি উঠিল। আমাৰ ঘৰখন তাইৰ নিজৰ জীয়েকৰ ঘৰখনতকৈ আপোন। কোমলে স্কুটিখন গেৰেজত সোমোৱাৰ সময়তে মাও গোহাঁই ঘৰৰ পৰা ওলাল। জুনুৰ কথা শুনি মায়ে ক'লে, ভালে কৰিলা। বৃহস্পতিবাৰে এনেও আনৰ ঘৰত থকাকৈ নাযায়, লক্ষ্মী যায়। এয়া মাৰ বিশ্বাস। বিশ্বাসে মিলয় হৰি। একেবাৰে গ্ৰিলত তলা মাৰি ভিতৰ সোমাই আহিলোঁ। আমাৰ ঘৰৰ চাৰিজনী লক্ষ্মী। প্ৰিয় শ্ৰোতাসকল, এয়া আছিল মান্যতাৰ ৩০তম খণ্ড। ধন্যবাদ।